দৰ্শকসকল পম্পিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি যাব ওলাইছোঁ আজি গুৰেশ্বৰ আৰু গুৰেশ্বৰলৈ আমি যাত্ৰা কৰিম আৰু এতিয়া আমাৰ টমটম মাতি দিয়া হৈছে ৰিক্সা মাতি দিয়া হৈছে আৰু ৰিক্সাত আমাৰ বস্তু উঠাই পেলাই আমি যাম আমাৰ ষ্টাফ বাছলৈ আমি ৰাতিপুৱা 5টাতে উঠিছোঁ 5টাত উঠি পেলাই পূৰা ৰেডি হৈ আছোঁ আৰু এতিয়া বাজিছে 6:51 হ'ল তো এতিয়া আমি বস্তুখিনি উঠাই লওঁ দেই আৰু গাইজ টমটমত বস্তু উঠাই পেলাই আমি গৈ আছোঁ আমাৰ ষ্টাফ বাছলৈ কাৰণ ষ্টাফ বাছখনত আমি নিজে যাব লাগিব কাৰণ আমাৰ বস্তুখিনিখন আমাৰ মানে যোনে বস্তু উঠাই সিহঁতে থ'ব অহা নাই নহ'লে চিনি নাপাব যে তাৰ কাৰণে আমি নিজে টমটমত নিব লাগিব আৰু এতিয়া টমটমত বস্তু উঠাই পেলাই গৈ আছোঁ আৰু সঁচাকৈ বহুত বেয়া লাগিছে গাইজ মাহঁতক এৰি থৈ আহি পেলাই একেদিন যে আছোঁ একদম ঘৰত থকাৰ নিচিনা লাগিলে গাইজ আহি পালোঁ আমি বস্তু পূৰা উঠালোঁ বাছত এতিয়া মানে ৰখি আছোঁ আৰু বাকীবোৰ আহি পোৱা নাই তাৰমানে আমি যোনে যোনে আলহী খাব গৈছিলোঁ আলহী ঘৰত সেই মানে ফাৰ্ষ্ট আহি পাইছোঁ আৰু বাকীখিনি ওচৰতে আছে অলপ অলপ আৰু এইফালে পূৰা বস্তু আনি আছে সকলোৱে আৰু আমাৰ অকণমান বৰষুণ দি আছে ভিতৰত যাওঁ নহ'লে এনে ৰাতি মানে গাটো বেয়া লাগি গৈছে জ্বৰ কাৰণ যোৱাকালি ৰাতি এনেকুৱা একদম বতাহ দিছে নহয় একদম ঠাণ্ডা লাগি গৈছে আৰু জ্বৰ ভাৱ হৈ গৈছে হা আৰু এইকেইজনী আছিলে ইয়াতে আমিতো আলহীৰ ঘৰতে আছিলোঁ আমি মানে দেখা নাছিলোঁ ইহঁতক ক'ত আছিলে তো আমাৰ ষ্টাফ বাছখন য'ত ৰখিলে তাতে দেখিলে যে ইহঁতৰ ৰুম ইয়াতে আছে তাৰ কাৰণে ইয়ালৈকে গুচি আহিলোঁ ফুলিযোৰ সাৰু আনবে না যে দেখিছে দেখাত ইমান হেণ্ডচাম হৈছে কিন্তু গাইজ গা ধোৱা নাই ঠাণ্ডা দিন ভাল কৰি নপৰোঁতে মানে গা ঠাণ্ডা দিন পৰলে কি বা কৰে নাজানো আৰু অলপমান কাহ হৈ আছে নহয় দে তই এনেও গা নোধোৱা ই গা ধুব তামাম টান পায় আৰু ঠাণ্ডা দিনত ৰাতিপুৱা গা ধুব টান পায় মানুহ ভাবিব বোলে গাৱে নিদিয়ে নোধোৱা ৰাতিপুৱা তাৰমানে জানি দিনা গায়ে নোধোৱা আজি গম পালোঁ ৰাতিপুৱা এক মিনিট এই ব্লগটোত কথা কৈছে নে চিঞৰ আহিছে মই বুজি পোৱা নাই কথা কৈছে নে চিঞৰ আহিছে আমাৰ তাৰমানে চিঞৰি কথা তোমালোকৰ একদম হেই গাই যাই কেনে গা ধোৱা ভিডিঅ' এটা বনাম গা ধুই কেনে নহয় এই গাইজ বিলাকে ভয় খাই যাব গাইজ খাইছে তোমাৰ নহয় কি কৈছে জানা না আজি মানে মই গা ধুলে ভিডিঅ'টো দিম ব্লগত দিম হেল্ল গাইজ এই গাইজ এইটো এ খালি যে কৈছে ৰাস্তা দি গাঁৱত কৈছে এ মেডাম মেনকা পলাই গেল কি হৈ নহয় নহয় আমি আউতে এনেকা কৈছে চা বাইকে দি গৈছে হা তিনটা লৰা যাইকেনে এ মেডাম মেনকা পলাই গেল চেছ যা কোন পলা এনে আৰু ফেমালি উঠিছে এ মেডাম মেনকা কি হৈছে তোৰ তিনডাল চুলি কৰি কি হ'ব এতিয়া থৈ দি পাগল নেকি ইহঁতে এই ভিডিঅ' এটা যে বনাইছিল সেইটো কথা মই কৈ আছোঁ বাৰু মায়ে মোক যি গালি দি ফোন কৰিছে তাই কৰি পিছে না যে উদঙে কিয় ওলাইছিল কাপোৰ ওলাই আছিলোঁ মই ঘৰ নাপাওঁ আৰু এইফালে বস্তু উঠাইছে কেনে কৰে আজি হেৰি পম্পী বাই কি পিন্ধি আছে জানা আমাৰ এই জাৰ্ণিৰ বাছখনৰ মানে গাড়ীৰ চকা দুটা ওলাই টায়াৰটো পিন্ধি আহিছে টায়াৰৰ চকা ৰিংটো পিন্ধি আহিছে চাইকেলৰ আৰু আমাক এই বুঢ়াই দম দি আছে আমাক গাড়ীৰ পৰা নামাই দি আছে বুঢ়াই হেল্লা বুঢ়া Hello guys. Yeah. Yeah, I'm a
ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিম কৃষ্ণ বাছৰ সাৰ কৰোঁ হেল্ল' গাইজ এয়া আমি আহি পালোঁ এতিয়া আমি আহি পালোঁ গড়েশ্বৰ নামিম গাইজ আমি গড়েশ্বৰ কেতিয়াবা আহিছোঁ কিন্তু এতিয়া আমি ৰখি আছোঁ মানে বৰষুণ দি আছে এই চেনেলটো মই বিক্ৰী নকৰোঁ বহুত কষ্ট এতিয়া আমি আহি পালোঁ পাৰ্টি দিব লাগে বৰ্তমান পাৰ্টি দিয়া নাই আৰু কৰবীৰ কেক খাব বাকী আছে কৰবী বা কৈছিল এটা কথা যে এই 1K বহুত দিন আগতে কৈ আছিল মানে 1K হৈ কেক খাব লাগে কেক আৰু আমাক চাহ খোৱা বুলি কৈছে ইমান মিছা কথা কৈ 5 টকা মেলে কেক খাব লাগে চাহ খোৱা বুলি কৈছে 5 টকা মেলে কেক আনি খাবি নহলি তো পাপ লাগবো আঙুলি বুটা খাওঁ দিম খাব নাপায় 10 টকাকে নহয় 5 টকাকে দিম 5 টকা দিম ৰক্ত বলে কি দিব লাগিব ভাই বুলি কিং হ'ব কিয় কমেই দাম কৈছেচোন এটা ব্লকত 10 টকাকে এই নাথাকে এই হৈছে একদম ভাঙন দিয়া মেইন হেৰিটো সোনিয়া গান্ধী নহয় মই সভাপতি মহোদয় সোনিয়া গান্ধী নাই ইন্দিৰা গান্ধী আৰু কি গলি ভাইৰেল হেৰি হয় কপিৰাইট লাগে গুটি গলি তোমাক আৰু মিউজিক দিব নালাগে আৰু এইটো মিউজিক গৰম এক্সট্ৰা মিউজিক দিব নালাগে আৰু গাইজ এয়া আমি গাড়ীত উঠিছোঁ আৰু গাড়ীত উঠি গৈ আছোঁ আমাৰ ৰুমলৈ কাৰণ বতৰ বহুতেই বেয়া আৰু পূৰা জোৰদাৰ পূৰা বৰষুণ দি আছে তাৰ কাৰণে আমাৰ গাড়ীতে থ'ব আহিছে ৰুমলৈ এয়া আমাৰ হ'ল এইটো ৰুম একদম ওপৰ মহলাত আছোঁ আমি গাইজ গাইজ আমি ৰুম আহি পালোঁ ইমান সময় ৰখিছোঁ আজি উপায় নাই কাৰণ কিয় বহুত বৰষুণ দি আছে যাৰ কাৰণে আমি বস্তুৰ তলত থ'ব পৰা নাই মানে বহুত মানে হেৰি হৈছে প্ৰব্লেম হৈছে যি এই বতৰটোৰ কাৰণে তো আমি এতিয়া বাজিল 8:08 আমি 8:08 মানুহ আমি ৰুম পালোঁ আৰু আমি যেতিয়া আৰু মই বেলেগ ঘৰত আছোঁ আৰু বাকীকেইজনী বেলেগ ঘৰত আছে আৰু আজি বতৰে একদম মানে বহুত খেলি মেলি লগাইছে কিবা হয় গাইজ আগলৈ চাই থাকিলে গম পাব আৰু শ্ব' হয় নে নহয় শ্ব' হ'ব যেনেকুৱাই নহওক আমাৰ শ্ব' কোনোদিনে মিছ নহয় যেনেকুৱাই নহওক আমাৰ শ্ব' হয়ে তথাপিও আৰু আগলৈ চাই থাকিলে গম পাব দেই গাইজ এটা দুখৰ খবৰ মানে আন্ধাৰ মানে কি মোৰ ব্ৰাইটনেছটো বাঢ়াই গাইজ এটা দুখৰ খবৰ আমাৰ মানে বতৰ মানে বহুত বেয়া একদম বৰষুণে দি আছে দিনতো গমাই পাইছে পুৰা আৰু এইটো মেকআপ চেকআপ কৰি কেনে এনেই গ'ল তো হেৰি তাৰ কাৰণে আমি সেইকাৰণে আমি চকত ঘূৰি আহোঁ মেকআপখিনি এনেই যাব নালাগে ইমান ধুনীয়াকৈ মেকআপখিনি কৰি কেনে এনেই খেদাম নেকি পইচা মানে শ্ব' নহ'ল সেইকাৰণে মানে দিনত আমি আজি আমাৰ ভাত খোৱা হোৱা নাই তাৰ কাৰণে আমি এতিয়া চকৰ ফালে ওলাই যাওঁ বৰষুণ দিছে যদি ছাতি লৈ যাওঁ আৰু আপোনালোককে দেখাইছোঁ আৰু মেকআপটো তাই মেকআপ কৰি আপোনালোককে দেখালে কাৰণ আজিতো শ্ব' নহ'লে মোৰ মেকআপখিনি এনেই যাবলৈ নাই পইচা দিছিলোঁ তো এতিয়া আমি গৈ আছোঁ চকলে তো আগলৈ চাই থাকক এই মোৰ ড্ৰেছটো দেখা আকৌ আজি আৰু এই নতুন এটা ড্ৰেছ পিন্ধিছে খাচীয়া টাইপৰ পিন্ধিছোঁ অকণমান কেনেকুৱা লাগিছে দেই দেখা আমাৰ এই তালাটো দেখা এইটো তালা আৰু চাবি যাব নেকি এইয়া চাবি ইমান আগতে দেউমাৰ গলত আনি ল'ব পাৰি মেকুৰী জুলুঙা সেই নিচিনা এয়া গাইজ আমি ওলাই আহিছোঁ এয়া পূৰা কিনকিনীয়া বৰষুণ দি আছে আৰু ছাতি তাতি লৈ ওলাই আহিছোঁ গাইজ কেঁচুৰ নিচিনা ওলাই আহিছোঁ আমি আৰু এইফালে জেউতি ছাতি লৈ ছাতি লৈ আমি ওলাই আহিছোঁ নাটক চাই মানুহবিলাক ফিৰি ফিৰি গাইজ নাটক চাবলৈ বহুত মানুহ হৈছিলে কিন্তু এতিয়া মানুহবিলাক ফিৰি ফিৰি গৈ আছে আৰু এয়া চক পাই গ'লোঁ আমি হা
এইবিলাক হ'ল নাটক চোৱা মানুহ এইবিলাক নাটক চোৱা মানুহ ঘূৰি ঘূৰি যাই আছে আৰু গাইজ ইমানেই ভোক লাগিছে নহয় কি ক'ম তাৰ কাৰণে চকত আহিল আৰু একাপ ধুনীয়া গাখীৰ চাহ আৰু চাওমিনে খাই দিলোঁ আৰু বস্তু পাতি লৈ পেলাই আমি ৰুমলৈ গ'লোঁ চবতছে ডাঙৰ মেইন বস্তু আনিব আছিলে এয়া পানীৰ বটল আনিছোঁ এই পানীখিনিৰ কাৰণে আমি যাবলগীয়া হৈছে কাৰণ কিয় ইয়াতে মানে খোৱা পানীটোৰ মানে ইমান সুবিধা নাই তাৰ কাৰণে ভাবিছোঁ কি মুখ যাব তোৰ আৰু আইশ্বেডোবিলাক কৃষ্ণ তাই বোলে গাইছ মেকআপ নমুছে যে তো আহি গ'লোঁ এতিয়া ড্ৰেছ চেঞ্জ কৰোঁ এতিয়া ভাতৰ কিবা ব্যৱস্থা কৰোঁ আৰু ভাত পানী খোৱা তো বাহিৰত বনাব লাগিব ভিতৰত বনাব নোৱাৰি এনেকুৱা মতে এনেও বনাব বেয়া লাগে তো ভাত চাত বনাই লওঁ আৰু গাইজ আজি আৰু কিবা মন চন বেয়া লাগিছে গাইজ যিমান যি নহওক মানে শ্ব'টো নহ'লে ভাল নালাগে গাইজ কিবা সময়খিনি নাযায় লাগে একদম অৱস্থা বেয়া বোলে মানে জেগাখিনিত মানে ফিল যদিও তাৰমানে বুন চোন থাকিলে ভাল আছিল ন বুন থাকিলে মানে বোকা নহয় মানে মাটিটো নতুন নেকি মাটি নতুন কৰি দিছে তাৰ কাৰণে একদম মানে বহুত মানে অৱস্থা বেয়া হৈ গৈছে আৰু মানুহ মানে থাকিব মানে সেই নাই তাৰ কাৰণে আৰু আজি খুচ হৈ থাকিল তো এতিয়া ভাত পানী বনাই লওঁ আৰু পাৰিবিতো আৰু গাইজ যেতিয়া আহিছোঁ আমি পেণ্ডেলৰ এইটো আমাৰ ফাৰ্ষ্ট নাইটৰ আমাৰ ভিডিঅ' নহয় এইটো ছেকেণ্ড নাইটৰ ভিডিঅ' কাৰণ আমাৰ ফাৰ্ষ্ট নাইটে আমাৰ শ্ব' নহ'ল আমাৰ বৰষুণ দি আছিল বহুত তাৰ কাৰণে আমাৰ শ্ব' নহ'ল তাৰ কাৰণে আজি মই ভিডিঅ' কৰিছোঁ আৰু আমাৰ জাৰ্ণি ভিডিঅ' ফাৰ্ষ্ট নাইটৰ ভিডিঅ' আৰু আমাৰ ছেকেণ্ড নাইটৰ ভিডিঅ' মই একেবাৰে ইয়াতে আপলোড কৰিছোঁ আৰু এয়া হ'ল ছেকেণ্ড নাইটৰ ভিডিঅ' আৰু আমাৰ ছেকেণ্ড নাইটে আমাৰ নাটক আৰম্ভ হৈছে আৰু আমাৰ নাটক দিছে মেডাম মেনকা দিছে ক্ষমা কৰিব ৰংমহল গাঁৱৰ ঘৰ আৰু তেওঁ আমাৰ মাজত উপস্থিত আছে আৰু এই চেগতে মৃগেন বৰা ডাঙৰীয়াকো আমি এখন ফুলাৰ গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ তেখেতক সম্ভাষণ জনাইছে আমাৰ এগৰাকী সদস্য আৰু এটি গছপুলি প্ৰদান কৰিব আমাৰ
কিন্তু ভয় নকৰ কিয় ভয় কৰিম মই তোক বিশ্বাস কথা কৰে যিটো সঁচা মই সেইটোৱে কৈছো সেইটোৱে চলিবি কেনেকৈ ভাত মুঠি যোগাৰ কৰিবি কেনেকৈ প্ৰতিদিনে কিমান দৰৱ খাব লাগে মই সেইবোৰ যোগাৰ কৰিবি কেনেকৈ একো চিন্তা নকৰিবি মই লাগিলে মই ৰাস্তাত বহি বহি দীক্ষা খুজিম একো চিন্তা নকৰিবি কিন্তু কল্পনা কৰাটো মই কিবা এটা কৰিবই লাগিব কিমান মৰম কৰিছো চবেই মোক বেগী বুলি ভাবিছে তাই কিন্তু মোক নিজৰ ভনী বুলি ভাবিছে কোনে কিমান ধুনীয়া বস্তু আনি দিছিল এইটো কেনেকৈ কষ্ট দিম কষ্ট পায় মই চব কৰিব Vale,